উত্তৰ-পূব প্ৰিমিয়াম আৱাসিক আৰু বাণিজ্যিক প্ৰকল্পৰ যোগান ধৰাৰ বাবে বিখ্যাত ইম্পেৰিয়েল গ্ৰুপে গুৱাহাটীৰ নাৰেংগী আৰ্মি কেম্পৰ সমীপৰ উদয়ন বিহাৰ সাতগাঁও মেইন ৰোডত নিজৰ শেহতীয়া নতুন প্ৰকল্প ইম্পেৰিয়েল এছেন্স আৰম্ভ কৰে। প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিখ্যাত অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী নিশিতা গোস্বামীয়ে। প্ৰমোটাৰ শ্ৰীযুত গোবিন্দ খৈতান, শ্ৰীযুত বিজয় চাৰাফ আৰু বহুতো বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকে। অভিনেত্ৰী নিশিতা গোস্বামীয়ে তেওঁৰ ভাষণত আনন্দ প্ৰকাশ কৰি কয় যে সকলোৱে নিজৰ ঘৰৰ মালিক হোৱাৰ সপোন দেখে, কিন্তু কম সংখ্যকহে ইয়াক বাস্তৱত পৰিণত কৰিব পাৰে। মই অতি সুখী যে ইম্পেৰিয়েল গ্ৰুপে সাতগাঁৱত ইম্পেৰিয়েল এছেন্স প্ৰকল্প মুকলি কৰিছে। ইম্পেৰিয়েল গ্ৰুপৰ প্ৰমোটাৰ গোবিন্দ খৈতানে প্ৰকল্পটোৰ বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰি কয়, ইম্পেৰিয়েল এছেন্সে 2টা ব্লকত 2 আৰু 3 BHK ফ্লেট, য'ত মুঠ 2টা এপাৰ্টমেণ্টৰ 133টা আৱাসিক ফ্লেট আছে। ইম্পেৰিয়েল গ্ৰুপ হৈছে ৰিয়েল এছেট উদ্যোগৰ এক বিশ্বাসযোগ্য নাম, যিটো ইয়াৰ প্ৰিমিয়াম আৱাসিক আৰু বাণিজ্যিক প্ৰকল্পৰ বাবে পৰিচিত। ইম্পেৰিয়েল এছেন্সৰ জৰিয়তে গোটটোৱে গুণগত মান আৰু সুবিধাৰ সৈতে আপোচ নকৰাকৈ গৃহ স্বত্বাধিকাৰৰ বাবে সুলভ কৰি তোলাৰ লক্ষ্য লৈছে। গুৱাহাটীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। There 33 flats আছে 2 BHK আৰু 3 BHK সব মডার্ন ফ্যাসিলিটি যি রিকোয়ার্ড আছে সব দি আছো আমি। সুইমিং পুল, ক্লাব হাউস, পুরা ক্লাব হাউস আছে, পার্কিং, বেসমেন্ট এন্ড গ্রাউন্ড পার্কিং আছে। ফিনিশেজও যি দি আছো অফোর্ডেবলত প্রিমিয়াম ফিনিশেজ আমি দি আছো, যেটো ইম্পেরিয়েলটো যে আছে সেইটো কাৰণে ফেমাস আছে। আজি গুৱাহাটীত আমি ইমান 7টা প্ৰজেক্ট আমাৰ চলি আছে, আমি সেইটো মেইনটেইন কৰিবলৈ ইয়াত অফোর্ডেবিলিটি এন্ড কোৱালিটি এন্ড প্রিমিয়ামনেস এইবিলাক সব আমি একেলগত এই প্ৰজেক্টত দি আছো। কেনেকুৱা সুবিধা আছে ইয়াত? সুবিধাত আপোনাক ক'লো ন, আপোনাৰ সুইমিং পুল আছে, বেংকুৱেট আছে, জিম আছে আৰু ওপেন এৰিয়া প্লেগ্ৰাউণ্ড, বাচ্চাবিলাকৰ কাৰণে প্লেগ্ৰাউণ্ড আছে। সব বস্তু ইয়াত আমি প্ৰভাইড কৰি আছো। সুবিধা কেনেকুৱা? সব বেংকৰ লগত আমাৰ টাই আপ আছে। 8টা বেংক আজি ইয়াত আমাৰ লগত আছে, যিবিলাক ইহঁতি সবে প্ৰজেক্টটো সাংচন মানে এপ্ৰুভ কৰিছে আৰু ইহঁতি লোন দিবলৈ তৎপৰ আছে। কি কি বেংক আছে? HDFC আছে, আপনার PNB আছে, কানাডা আছে, SBI আছে আৰু টাটা ক্যাপিটাল আছে। সবেই ইয়াত যোগাযোগ দি আছে। এপার্টমেন্টৰ আদায় স্থাপন কৰা হৈছে কি উদ্দেশ্যৰে আজি অনুষ্ঠান আয়োজন কৰা হৈছে? নমস্কাৰ, মই ইম্পেৰিয়েল গ্ৰুপৰ পৰা আপোনালোকক সবকে শুভেচ্ছা জনাইছোঁ। আমি লগে এই ইম্পেৰিয়েল এছেন্স বুলি প্ৰজেক্টটো সাতগাঁৱত আনি আছোঁ, সাতগাঁও আৰ্মি কেম্পৰ ওচৰত। এই জায়গাটোত আমি ডেভেলপ কৰিব বিচাৰিছোঁ। ওচৰৰ পাছৰ আছে ইনভেষ্টমেণ্টবিলাক আহি আছে, ধৰক ওচৰৰ পাছৰ মানুহবিলাকক এফৰ্ডেবল ৰেটত আমালোকে খুব ভাল মানে ফ্লাইটবিলাক বনাই দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমাৰ এইফালে লোকেশ্যনটো খুবেই ভাল, আৰ্মি CD অফিচৰ ঠিক অপজিটত আছে, আমাৰ MES অফিচ একদম সন্মুখতে আছে, ওচৰতে অইল ৰিফাইনেৰী আছে। তো কাম কৰা যিবিলাক মানুহবিলাকে চেলাৰিড এমপ্লয়িজবিলাক আছে সিহঁতৰ কাৰণে খুবেই ভাল লোকেশ্যন এইটো হ'ব। আৰু এই লোকেশ্যনৰ কাৰণে আমি যদি ডেভেলপ কৰাৰ পিছত ওচৰৰ ইনভেষ্টমেণ্টবিলাকৰ ৰেটবিলাক বাঢ়িব, অপৰচুনিটি পাব। এইটোতে সামৰিছোঁ।